শ্ৰী ব্ৰহ্মা সমাজ আৰু আমাৰ মহিলা সমাজ এই আয়োজক সমিতিক অন্তৰৰ সৈতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখেতসকলৰ সৎ প্ৰচেষ্টাতে আজি কেইবা বছৰ দিন ধৰি বিশ্ব প্ৰসিদ্ধ পৰশুৰাম কুণ্ড এই মাঘ বিহু মকৰ সংক্ৰান্তিৰ সময়তে বিশ্বৰ কেইবাটাও ৰাষ্ট্ৰৰ পৰা লোক ইয়ালৈ স্নান কৰিব আহে। ভক্তি ভাৱেৰে তেওঁলোকৰ যিখিনি দুখ বেদনা অপায় অমংগলখিনি যাতে সম্পূৰ্ণভাৱে নাইকিয়া হয় আৰু এই ধাৰাত যাতে তেওঁলোকে শান্তি আৰু সুখেৰে অতিবাহিত কৰিব পাৰে, তেনেধৰণৰ চিন্তাৰে প্ৰত্যেক বছৰে হাজাৰ হাজাৰ লোক পৰশুৰাম কুণ্ডলৈ আহি আছে। আৰু আজি আমি এই ধৰ্মশালালৈ আহিছোঁ, তিনিচুকীয়া ধৰ্মশালা। ইয়াৰ বহুকেইজন সদাশয় ব্যক্তিয়ে তেওঁলোকে অন্তৰকণে এই লোকসকলক সেৱাৰ বাবে প্ৰত্যেক বছৰে তেওঁলোকে এই আয়োজনৰ ব্যৱস্থা কৰিছে। আৰু মই আশা কৰিছোঁ যে যিসকল ভক্তপ্ৰেমী ৰাইজ আছে তেখেতসকলে পৰশুৰাম কুণ্ডৰ পৰা আহি পেলাই এই এক শিবিৰৰ দৰে পৰিগণিত হৈছে। প্ৰত্যেক বছৰে নেপাল, বাংলাদেশ আদি কৰি পেলাই ভাৰতবৰ্ষৰ প্ৰত্যেকটো ৰাজ্যৰ লোক ইয়ালৈ আহে। অসমৰ পৰাও ইয়ালৈ ৰাইজ আহে, ধৰ্মপ্ৰেমী ৰাইজ আহে। তো গতিকে আমি বৰ্তমান এই যি ধৰ্মশালা ই এক পৰশুৰাম কুণ্ডৰ বাবে এক শিবিৰ স্বৰূপ। গতিকে আমি চেষ্টা কৰিছোঁ সকলোৱে মিলি পেলাই এই লোকসকলক, যিহেতু আমাৰ সকলোৰে দায়িত্ব সনাতন ধৰ্মক আমি বিশ্বৰ এক শক্তিশালী ধৰ্ম হিচাপে আগুৱাই লৈ যোৱা, আৰু সেই হিচাপত আমাৰ তিনিচুকীয়াবাসী হিচাপে আমাৰো এক গুৰু দায়িত্ব আহি পৰে যে এই আমাৰ ব্ৰাহ্মণ সমাজৰ লগত একাকাৰ হৈ পেলাই আমি যাতে সকলো এই ধৰ্মপ্ৰেমী ৰাইজক আমি সেৱা আগবঢ়াব পাৰোঁ, তাৰ উদ্দেশ্যে মই প্ৰত্যেকবাৰে চেষ্টা কৰি ইয়ালৈকে আহিবৰ কাৰণে, এখেতসকলক সাহস আৰু প্ৰেৰণা দিবৰ বাবে। গতিকে আজিও আহিছোঁ আৰু মই আশা কৰিছোঁ যিসকলে আহিছে ইয়াত আমাৰ আয়োজক সমিতিয়ে সুন্দৰ থকা মেলা খোৱা বোৱাৰ সকলোবিলাক সুন্দৰ ব্যৱস্থা কৰিছে। মই আশা কৰিছোঁ যিসকল সদাশয় লোক ইয়াতে আহিছে তেওঁলোকে খুব ভাল পাব আৰু তেওঁ লোক ভালভাৱে ইয়াৰ পৰা নিজৰ নিজৰ ঘৰ গৈ পাব। তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ।